বিনা কাৰেণ্টত চলিব পাৰিব। কাৰেণ্ট কেতিয়াও বিল নাহে। 30 বছৰৰ গেৰেণ্টি সৈতে। এই যে 3খন ফেন, ঘৰৰ ইনভাৰ্টাৰ চলি থাকিব, লগতে টিভি, হাফ HP মটৰ, লগতে কিবা মোবাইলৰ চাৰ্জিং সকলো চলিব পাৰিব বিনা কাৰেণ্ট। কাৰোবাৰ ঘৰত কাৰেণ্ট নাই, কাৰেণ্ট আছে যদিও বিল নাহে। এইটো লগালে বিল নাহে। এইফালে 5 বছৰৰ গেৰেণ্টি, এইফালে 30 বছৰৰ গেৰেণ্টি পেনেল। মাত্ৰ 35,000ত পাব। মাত্ৰ 35,000 টকাত পাব। উইথ এটা মেচিন পাব, এটা সেটআপ পাব, লগতে বেটাৰী পাব, লগতে মেচিন পাব। এনেকুৱা সস্তা ৰেটত কোনো দিব নোৱাৰে। 30 বছৰৰ গেৰেণ্টি সৈতে, এইফালে 5 বছৰ গেৰেণ্টি সৈতে। যে আপোনাক যদি ভাল বেছি এম্পিয়াৰৰ লাগে, সেইটো এভেইলেবল আহিব। বেছি দিন নাই। ভিডিঅ'টো শ্বেয়াৰ আৰু ফলোইং কৰি ৰাখিব। নেক্সট ভিডিঅ'ত আপলোড দি দিম যে ডাঙৰ যেনেকৈ 250, 300 এভেইলেবল আহি আছে। নগাঁও ডিষ্ট্ৰিক্টত বৰ্তমান 250, 300 এভেইলেবল আহি আছে। সকলো মানুহৰ কাৰণে ল'ব পাৰিব। ঠিক আছে, ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ফলো কৰি ৰাখক। নতুন এই চেনেলত সদায় আপডেট পাব। সদায় টেকনিকেল ডিপাৰ্টমেণ্ট সদায় এভেইলেবল পাব। বিশেষকৈ বেটাৰী বিভাগ এভেইলেবল পাব।